এই ভিডিঅ'টোত আমি আলোচনা কৰিম ৰঙৰ ৰহস্য প্ৰশ্ন উত্তৰখিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটো দিছে যে আদিম মানুহে ক'ত বাস কৰিছিল, তেওঁলোকে ৰঙীন ছবি ক'ত আঁকিছিল। সো দুটা প্ৰশ্ন একেলগতে দিছে। সো উত্তৰটো আমি লিখিম যে আদিম মানুহে গুহাত বাস কৰিছিল, তেওঁলোকে গুহাৰ বেৰত ৰঙীন ছবি আঁকিছিল। সো ইয়াৰ পিছত আমাক খ নম্বৰটো দিছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে, সেই ৰং কেইটা কি কি। সো ইয়াৰ উত্তৰটো আমি লিখিম যে সূৰ্যৰ পোহৰত 7টা ৰং থাকে, সেই ৰং কেইটা হ'ল বেগুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, হুমুথিয়া আৰু ৰঙা। সো ইয়াৰ পিছত আমাক গ নম্বৰটো দিছে আমি বস্তু এটা কেতিয়া দেখো, আন্ধাৰত থকা বস্তু দেখি নোপোৱাৰ কাৰণ কি। সো ইয়াত আকৌ একেই দুটা প্ৰশ্নই দিছে। সো উত্তৰটো আমি লিখিম যে কোনো বস্তুৰ পৰা সূৰ্যৰ পোহৰ প্ৰতিফলিত হৈ আহি আমাৰ চকুত পৰিলে আমি বস্তু এটা দেখা পাওঁ। সো আকৌ ছেকেণ্ড পাৰ্টটো লিখিম যে আন্ধাৰত পোহৰৰ প্ৰতিফলন নহয় বাবে আমি আন্ধাৰত বস্তু দেখি নাপাওঁ। সো ইয়াৰ পিছত আমাক ঘ নম্বৰটো দিছে যে বগা ৰং কেনেকৈ সৃষ্টি হয়, চক পেঞ্চিলডাল বগা দেখাৰ কাৰণ কি। সো ইয়াৰ উত্তৰটো আমি লিখিম যে সূৰ্যৰ পোহৰত থকা 7টা ৰং মিলি বগা ৰঙৰ সৃষ্টি হয়। তাৰপিছত ছেকেণ্ড পাৰ্টটো লিখিম যে চক পেঞ্চিলৰ পৰা সূৰ্যৰ পোহৰৰ 7টা ৰঙে প্ৰতিফলিত হৈ আমাৰ চকুত পৰেহি বাবে আমি চক পেঞ্চিল এডাল বগা দেখোঁ। সো ইয়াৰ পিছত আমাক ঙ নম্বৰটো দিছে যে মানুহে দেখাৰ দৰে সকলো প্ৰাণীয়ে ৰংবোৰ নেদেখে, ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি। সো উত্তৰটো আমি লিখিম যে মানুহৰ দৰে ৰং দেখা পোৱা প্ৰাণীবোৰ হ'ল গৰিলা, গিবন আৰু চিম্পাঞ্জী। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। সো ইয়াৰ পিছত আমাক দিছে কাৰ কি ৰং মিলোৱা। সো প্ৰথম আমাক দিছে আকাশখন, আমি জানোৱে যে আকাশখন নীলা হয়, নীলা। তাৰপিছত গছৰ পাত দিছে, গছৰ পাত হয় সেউজীয়া। তাৰপিছত গাখীৰ দিছে, গাখীৰ হৈছে বগা। তাৰপিছত দিছে সৰিয়হ ফুল হয় হালধীয়া। তাৰপিছত দিছে চুলি তাৰি মানে চুলি কথা কৈছে, চুলি সদায় ক'লা হয়। সো ক'লাত পৰিলে। তাৰপিছত বেঙেনা দিছে, বেঙেনাটো বেগুনীয়া। সো এইকেইটা হৈ গ'ল মিলোৱাখিনি। তাৰপিছত আমাক দিছে খালী ঠাই পূৰ কৰা। সো প্ৰথমটোত আমাক দিছে ঘৰিয়ালে বোলে সকলো বস্তুৰে ৰং মটিয়াহে দেখে। সো ইয়াৰ পিছত আমাক খটোত দিছে আটাইকেইটা ৰঙৰ পোহৰ শুহি লোৱা বস্তুক আমি ক'লা দেখোঁ। সো ইয়াৰ পিছত আমাক গ নম্বৰটোত দিছে ৰঙৰ ৰহস্য ভেদ কৰা বৈজ্ঞানিকজনৰ নাম ছাৰ আইজাক নিউটন। সো ইয়াৰ পিছত আমাক দিছে সঁচা নে মিছা লিখা। সো প্ৰথম প্ৰশ্নটোত দিছে আদিম মানুহে ৰঙৰ প্ৰতি আকৰ্ষিত আছিল, এইটো হৈছে সঁচা। তাৰপিছত খটোত দিছে আঘোণ মাহৰ পথাৰ সেউজীয়া, সো এইটো হৈছে মিছা। তাৰপিছত গটোত দিছে যে মৌ মাখিয়ে হেনো ৰঙা ৰং ধৰিব নোৱাৰে, সো এইটো হৈছে সঁচা। তাৰপিছত ঘটোত দিছে কিছুমান চৰাইও আমাৰ দৰে ৰং চিনি পায়, এইটো হৈছে সঁচা। তাৰপিছত ঙ নম্বৰটোত দিছে মানুহে অতি বেঙুনীয়া ৰংবোৰ দেখে, সো এইটো হৈছে মিছা। সো ইয়াৰ পিছত আমাক ভাষা অধ্যয়নৰ খ নম্বৰ পাৰ্টটোৰ প্ৰথম প্ৰশ্নটোত দিছে যে আমাক যুক্তাক্ষৰকেইটা ভাঙি কিনে দেখুৱাব গৈছে। প্ৰথম শব্দটো আমাক দিছে নিশ্চয়। সো নিশ্চয় তালবীয়া হোৱাৰ প্ৰথম যটো সেই যোনটো যুক্তাক্ষৰ আছে সেইটো ভাঙি দেখাব লাগে। সো এতিয়া আমাৰ এইকেইটা হৈ গ'ল ভাঙি দেখুওৱা। তো তোমালোকে এইকেইটা গোটেইকেইটা চাই কিনে লিখি ল'বা। সো ইয়াৰ পিছত আমাক দিছে বাক্য ৰচনা কৰা। প্ৰথমতে আমাক দিছে ৰং মানে আমাক ব্ৰেকেটত অৰ্থটো দিয়া আছে, অৰ্থটো হৈছে আনন্দ বা ধেমালি। সো আমি বাক্য ৰচনা কৰিলোঁ যে ল'ৰাকেইটাই ৰং মনেৰে ফুটবল খেলি আছে। সো ছেকেণ্ডতে আকৌ ৰং দিছে, এইটো ৰং মানে বৰণ মানে হৈছে কালাৰ। সো এতিয়া আমি লিখিলোঁ যে পাতৰ ৰং সেউজীয়া। সো তাৰপিছত আমাক দিছে বহুৰঙী। তাৰপিছত বহুৰঙীটো আমি মানে অৰ্থটো ব্ৰেকেটত দি দিছে যে কেইবা ৰঙৰ। সো উত্তৰটো আমি লিখিলোঁ মানে বাক্য ৰচনাটো ৰামধেনু বহুৰঙী। তাৰপিছত আকৌ এটা দিছে ৰঙীন। সো ৰঙীনটো আমি লিখিলোঁ মই ৰঙীন কাপোৰ পিন্ধি ভাল পাওঁ। তাৰপিছত এটা ৰঙিল দিছে হচইকাৰ লগা। সো ইয়াত আমি লিখিলোঁ যে মই এখন ৰঙীন ছবি আঁকিলোঁ। সো ইয়াৰ পিছত আমাক দিছে ৰঙিলী মানে আমাক অৰ্থটো দিছে ৰঙিয়াল তিৰোতা। সো আমি বাক্য ৰচনা লিখিলোঁ ৰাণী এগৰাকী ৰঙিলী তিৰোতা। তাৰপিছত আমাক দিছে ৰঙালী মানে গম পাইছে ৰঙালী বিহু। সো আমি বাক্য ৰচনা লিখিলোঁ যে বহাগ বিহুৰ আন এটা নাম ৰঙালী বিহু। তাৰপিছত দিছে আমাক ৰঙিয়াল। সো আমি লিখিলোঁ যে বিহু পৰিৱেশটো ৰঙিয়াল। সো ইয়াৰ পিছত আমাক দিছে ৰঙচুৱা অৰ্থটো আমাক দিছে যে অলপ ৰঙা বৰণৰ। সো বাক্য ৰচনা লিখিলোঁ যে সূৰ্য উদয়ৰ সময়ত সূৰ্যটো ৰঙচুৱা হয়। তাৰপিছত আমাক দিছে ৰংচঙীয়া। সো বাক্য ৰচনা লিখিলোঁ যে মই ৰংচঙীয়া কাপোৰ পিন্ধি ভাল পাওঁ।
তাৰপিছত আমাক দিছে ৰং ধেমালি চ' বাক্য ৰচনা লিখিলোঁ বহাগ বিহুত সকলোৱে একেলগে লগ হৈ ৰং ধেমালি কৰে তাৰপিছত আমাক দিছে ৰং ৰহস্য বাক্য ৰচনাত আমি লিখিলোঁ যে ল'ৰা ছোৱালীবোৰে খেলপথাৰত ৰং ৰহস্য কৰি আছে চ' ইয়াৰ পিছত আমাক দিছে এতিয়া তলত দিয়া ৰংবোৰ মিলাই চোৱা চ' ৰঙা যোগ নীলা কৈছে ৰঙা যোগ নীলা যদি আমি ৰঙা আৰু নীলা যোগ কৰোঁ তেতিয়া আমি পাম বেগুনীয়া তাৰপিছত খ নম্বৰটো দিছে ৰঙা যোগ হালধীয়া আমি পাম হুমুঠীয়া হুমুঠীয়া মানে অৰেঞ্জ কালাৰৰ কথা কৈছে তাৰপিছত গ নম্বৰটো দিছে হালধীয়া যোগ নীলা হালধীয়া আৰু নীলা যোগ কৰিলে আমি পাম সেউজীয়া তাৰপিছত ৰঙা আৰু নীলা আৰু হালধীয়া গোটেই তিনিটা যদি আমি মিক্স কৰোঁ তেতিয়া আমি পাম মটীয়া চ' এইকেইটাই হৈ গ'ল আনচাৰটো চ' ইয়াৰ পিছত যদি তোমালোকে চোৱা এখন চাৰ্ট দিয়া আছে এই চাৰ্টখনত কৈছে যে তোমালোকে ৰংকেইটা নাম দিয়া আছে চ' এই ৰংকেইটা বস্তুকেইটাৰ নাম লিখিব কৈছে যেনেকৈ বগা বগা গাখীৰ বগা হয় সেনেকৈ বগলী বগা হয় কপা বগা কাগজ বগা ঠিক তেনেকৈ আমি বাকীকেইটাও লিখিব লাগে যেনেকৈ ৰঙা তেজ আছে তেজখিনি ৰঙা হয় বিলাহীটো ৰঙা হয় জবা ফুলপাহ ৰঙা হয় আৰু তোমালোকে যদি জানা বাকী তোমালোকে লিখি যাব পাৰা ইয়াত আমি এনেই দুটা এক্সাম্পল লিখিলোঁ চ' কলা দিছে কলা এটা চুলি দিয়া আছে আমি লিখিলোঁ কাউৰী আৰু কুলি তাৰপিছত নীলা দিয়া আছে নীলা আমি লিখিলোঁ চিয়াহী আৰু আকাশ তাৰপিছত হালধীয়া দিছে হালধীয়া মানে হৈছে হালধি আৰু বেলি ফুল তাৰপিছত সেউজীয়া ভাটৌ আৰু গছৰ পাত লিখি দিলোঁ চ' ইয়াত তোমালোকে আৰু যদি বিচাৰা লিখিব পাৰা চ' ইয়াৰ পিছত আমাক দিছে VIBGYOR সেনেকৈ যিটো ইংলিছত আমাক ৰামধেনু যোনটো 7টা ৰং আছে সেই 8টা ৰং যদি আমি প্ৰতিটোৰে প্ৰথম আখৰটো লওঁ তেতিয়া শব্দটো এনেকৈ হয় বুলি কৈছে চ' ঠিক তেনেকৈ আমাৰ অসমীয়াত কি হ'ব বুলি কৈছে চ' প্ৰথমতে আমাৰ ৰামধেনুৰ প্ৰথম ৰংটো হৈছে বেগুনীয়া বেগুনীয়াৰ পৰা বে আহিলে তাৰপিছত ঘন নীলাৰ পৰা আহিলে ঘ তাৰপিছত নীলাৰ পৰা আহিলে নি আৰু সেউজীয়াৰ পৰা আহিলে হে তাৰপিছত হালধীয়াৰ পৰা আহিলে হা তাৰপিছত হুমুঠীয়াৰ পৰা আহিলে হু তাৰপিছত ৰঙাৰ পৰা আহিলে ৰ চ' মেইন ৱৰ্ডটো এনেকুৱা হৈ গ'ল চ' এইটোৱে হৈ গ'ল লাষ্ট কুৱেশ্যন চ' এইকেইটাই আছিলে ইয়াত